নমস্কাৰ বাস্তু অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে, কুশলে আছে, মংগলে আছে। আজি আপোনালোকৰ আলোচনাৰ বাবে লৈ আহিছো এটা অতি গুৰুত্বপূৰ্ণ বিষয় যে জন্মাষ্টমী। জন্মাষ্টমীৰ নিশা গোপনে কৰক এটা বিশেষ কাম হয়, এটা ভাৱ্যময় বিষয়বস্তু এই জন্মাষ্টমী। 2025 চনৰ এই জন্মাষ্টমীৰ নিশা প্ৰত্যেক মানুহে নিজ ঘৰত কৰিব লগা এটা অতি সামান্য কাম, অতি সৰু কাম, যিটোৰ পৰা আপুনি গোটেই বছৰটোৰ বাবে ভাবিব নোৱাৰা সুফল পাব পাৰে। আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনালোক সকলোকে জনালো কিতাপৰ কথা। ইতিমধ্যে সকলোৱে গমেই পাইছে আমাৰ দ্বাৰা ৰচিত বাস্তুশাস্ত্ৰৰ ওপৰত দুখনি গ্ৰন্থ। প্ৰথমখনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিগেৰা সলনি কৰক আপোনাৰ ঘৰখন, আৰু বাস্তুশাস্ত্ৰৰ পৰিগেৰা সৌভাগ্যশালী কৰক আপোনাৰ ঘৰখন। হয়, এই দুখন গ্ৰন্থ বৰ্তমান অনলাইন যোগে এভেইলেবল আছে। অফলাইন যোগে বা অসমৰ কোনো কিতাপৰ বিপণীত আপোনালোকে এই গ্ৰন্থ ক্ৰয় কৰিব নোৱাৰিব। আমাৰ স্ক্ৰীনত যি নম্বৰ দিয়া আছে ফোন কৰিব নালাগে, হোৱাটছআপ যোগে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰি যোন য'তে আছে নিজ নিজ ঘৰত থাকিয়ে আপুনি কিতাপৰ এটা কপি সংগ্ৰহ কৰিব পাৰিব। ইতিমধ্যে অসমৰ শত সহস্ৰজনে এই কিতাপ ক্ৰয় কৰি নিজৰ ঘৰখন বাস্তু উন্নত কৰিছে, শাস্ত্ৰ উন্নত কৰিছে। এতিয়া হওক মূল বিষয়বস্তু। আজিৰ বিষয়বস্তু কি? জন্মাষ্টমী। সকলোৱে জানে যে ভগৱান শ্ৰীকৃষ্ণৰ জন্মদিন, বাৰ্থডে, যাক ভাৰতীয়সকলে অতীজৰ পৰা জন্মাষ্টমী বুলি পালন কৰি আহিছে। এই জন্মাষ্টমীৰ নিশা আপোনাৰ ঘৰত গোপনে আপুনি কৰিব লগা আছে এটা বিশেষ কাম। প্ৰকৃততে এটা নহয়, মই দুটা কাম কম, অত্যন্ত সৰু কাম, সকলো মানুহেই কৰিব পৰা কাম। চব প্ৰথমে সকলোৱে জানে জন্মাষ্টমী আমাৰ ভাৰতীয়সকলৰ যিবিলাক দিন, বছৰটোৰ যিবিলাক দিন অতি পবিত্ৰ বুলি গণ্য কৰা হয়, তাৰ ভিতৰত এটা হৈছে জন্মাষ্টমী। একমাত্ৰ অসমতেই নহয়, ভাৰতৰ সকলো ৰাজ্যতে, সকলো প্ৰান্ততে বা পৃথিৱীৰ যিসকল স্থানত ভাৰতীয়সকল আছে, জন্মাষ্টমীৰ পবিত্ৰ দিনটো পালন কৰে। আপোনাৰ ঘৰৰ ওচৰ পাজৰেও হ'ব, সমগ্ৰ অসমতে হ'ব বা ভাৰততে হ'ব। জন্মাষ্টমীত কি হৈছিলে? ভগৱান শ্ৰীকৃষ্ণৰ প্ৰথমে মই আপোনাক জনাই লওঁ 2025 চনৰ জন্মাষ্টমীৰ দিনটো কেতিয়া। জন্মাষ্টমী একচুৱেলি কি হয়? ভাদ মাহৰ, সৰ্বভাৰতীয় কেলেণ্ডাৰৰ ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী দিনটো, 8 নম্বৰ দিনটো জন্মাষ্টমী বুলি পালন কৰা হয়। তাক যদি সন্ধি ভঙা হয় জন্ম অষ্টমী, অৰ্থাৎ জন্মাষ্টমী। এই দিনটো 2025 চনত কেতিয়া পৰিছে? 15 আগষ্ট, যিদিনাখন স্বাধীনতা দিৱস আছে। মনত ৰাখিবলৈ অতি সহজ, 15 আগষ্টৰ দিনা। কেতিয়া আৰম্ভ হৈছে? ৰাতি 11:49, 11:49 PM জন্মাষ্টমীৰ অষ্টমীৰ শুভ সময় ষ্টাৰ্ট হৈছে। 15 আগষ্ট 2025 চনৰ ৰাতি। কেতিয়ালৈকে থাকিব? 16 আগষ্ট, তাৰ পৰৱৰ্তী দিনা শনিবাৰ সন্ধ্যা বা ৰাতি 9:34 PM। এইটো হৈছে জন্মাষ্টমীৰ প্ৰকৃত সময়। আৰু যদি আপুনি চাওক, জন্মাষ্টমী সাধাৰণতে কি হয়? ৰাতিৰ সময়ত আপোনালোকে জানে শ্ৰীকৃষ্ণ মাজনিশা জন্মগ্ৰহণ কৰিছিল। ৰাতিৰ সময়ত মনা হয়। ৰাতিটো বুলি কওঁ যদি আমি 15 আগষ্টৰ ৰাতিহে জন্মাষ্টমী পালন কৰা। এইটো হ'ল আপোনাৰ দিন বাৰ। এতিয়া চাওক, এটা কথা মই কৈ থওঁ যে জানে আপোনালোকে ভগৱান বিষ্ণুৰ এটা অন্যতম অৱতাৰ আছিলে শ্ৰীকৃষ্ণ। আৰু এই শ্ৰীকৃষ্ণৰ উপজা দিনটো, বাৰ্থডে দিনটো খুব পবিত্ৰ বুলি মনা হয় সমগ্ৰ ভাৰতীয়সকলে পূৰ্বৰে পৰা। আপোনাৰ ঘৰতো আপুনি এইটো পালন কৰিব পাৰে, কাৰণ চাওক, সেইদিনাখন মাহ প্ৰসাদ দিয়াৰ পৰ্ব কিন্তু অতীজৰে পৰা আমাৰ অসমীয়া সমাজত আছে। কম বেছি পৰিমাণে সকলোৱে কৰে। আৰু যদি আপোনালোকে কোনোবাই ঘৰত সন্তানৰ অভাৱত ভুগি আছে, তেনেহলে বালকৃষ্ণ, শিশু কৃষ্ণৰ অষ্টধাতুৰ এটা মূৰ্তি আনি স্থাপন কৰিব পাৰে। যিসকলে ইমান দিন ধৰি সন্তানৰ কাৰণে চেষ্টা কৰি আছে, সন্তানহীনতা দম্পতীসকলৰ যাৰ সন্তান হোৱা নাই, ভাল সন্তান আশা কৰে, তেওঁলোকে কিন্তু এই কামটো নিশ্চয় কৰিব পাৰে। এইটো এটা ভাবিব নোৱাৰা উপায়। তাৰ উপৰি মই এটা কথা কৈ থওঁ, জন্মাষ্টমীৰ দিনা অন্য হওক নহওক আপোনালোকে নিৰামিষ ভোজন পালন কৰিব। কাৰণ কিয়? দিনটো খুব পবিত্ৰ। কোনো পবিত্ৰ দিনত ব্ৰতে থাকিলেতো আৰু ভাল, যদি ব্ৰতে থাকিব নোৱাৰে এটলিষ্ট মাছ মাংস কণী খোৱাৰ পৰা বিৰত থাকিব। ই আপোনাৰ কাৰণে তথা আপোনাৰ পৰিয়ালটোৰ কাৰণে ভাল। য়েছ, প্ৰত্যেকে জানক এইটো কথা। কাৰণ কিয়? মাছ মাংস কণী মদ এইকেইটা ভক্ষণ কৰিলে যিকোনো এটা পবিত্ৰ দিনৰ পবিত্ৰতাখিনি লোপ পাই নষ্ট হয়। সেইটো কথা প্ৰত্যেকে মনত ৰাখক। কি কৰিম? দুটা মই সৰু উপায় কম, একদম সৰু উপায়, নিম্নতম উপায়, প্ৰতি ঘৰ মানুহে কৰিব পৰা। প্ৰত্যেকে কৰক। এইটো কেতিয়া কৰিব লাগিব? জন্মাষ্টমী ৰাতি। ভাবিব নোৱাৰা সুফল পাব পাৰে। প্ৰথমটো, সেইদিনাখন এটা বাঁহী কিনি আনক, বাঁহী, বজোৱা বাঁহী, গংগাজল দি তাক শুদ্ধি কৰি লওক। জন্মাষ্টমীৰ নিশা কেতিয়া? 15 আগষ্ট 2025 চনত 15 আগষ্টৰ দিনা পৰিছে ৰাতি। সেৱা সৎকাৰ কৰি আপোনাৰ গোসাঁই ঘৰত ভগৱানৰ থাপনাত সেই বাঁহীটো থৈ আহক। এবাৰ খুব অন্তৰৰ পৰা ভাবিব
বাহিৰ শব্দ যেনেকৈ সুমধুৰ হয়, ভগৱানৰ কৃপাত, শ্ৰীকৃষ্ণৰ কৃপাত আপোনাৰ ঘৰখনৰো আহিব লগা দিনবিলাক যাতে অতি সুমধুৰভাৱে পাৰ হয়। য়েছ, চাওক আমিতো বজাৰলৈ গ'লে যি মন যায়, যিটো দেখি ভাল পাওঁ সেয়াই কিনা হয়। এনেকুৱা বহুত ধৰণৰ বস্তু আমি নিজৰ চখ পূৰণ কৰিবলৈ কিনা হয়, যিখিনি বাস্তৱ অৰ্থত আমাৰ কোনো কামত নাই। কিন্তু বাস্তুশাস্ত্ৰৰ মতে যি কেইবিধ সামগ্ৰী শাস্ত্ৰই আমাৰ মানুহক নীতি নিৰ্দেশনা দিছে, সেই কেইবিধ সামগ্ৰী আপুনি যদি আপোনাৰ ঘৰত ৰাখে, তাতকৈ ডাঙৰ কথা যদি আপুনি এটা বিশেষ পৰ্বত ৰাখে, ই আপোনাৰ ঘৰখনলৈ আহিব লগা ভৱিষ্যতৰ দিনবোৰত সাংঘাতিক ধৰণে সুফল দিয়ে, যাৰ ভিতৰত এটা হৈছে বাঁহী। ঘৰত বাঁহী ৰখা, চাওক ঘৰত এটা বাঁহী থকাটো ঘৰখনৰ কাৰণে খুব ভাল। আটাইতকৈ শুভ সময় বছৰটো হৈছে কেতিয়া? জন্মাষ্টমীৰ নিশা। এইটো হৈছে প্ৰথমটো নিয়ম। ছেকেণ্ড, ঠিক সেই একেদিনা, কেতিয়া? জন্মাষ্টমীৰ দিনা বজাৰৰ পৰা আপোনালোকে মৌৰা পাখি লৈ আহক। য়েছ, কিমান খিলা নে আপোনালোকৰ কথা, নিম্নতম 2 খিলা মৌৰা পাখি আনি পেলাই আপোনাৰ ঘৰৰ মূল দুৱাৰত চৌকাঠতো এনেকে, চৌকাঠটোৰ সোঁফালে বাওঁফালে, দৰ্জাৰ সোঁফালে বাওঁফালে চৌকাঠত এনেকৈ লগাব পাৰে, বা দুৱাৰৰ ওপৰতো ঠিক এনেকৈ মন্দিৰৰ নিচিনাকৈ লগাব পাৰে। কেতিয়া লগাব লগা আছে? জন্মাষ্টমীৰ নিশা। চাওক মৌৰা পাখি যে অকল শ্ৰীকৃষ্ণই মৌৰা পাখি লগাইছিলে ঠিক তেনেকুৱা কথা নহয়। মৌৰা পাখি এনেকুৱা এটা ষ্ট্ৰং বস্তু, প্ৰত্যেকে জানক এইটো কথা, আপোনাৰ ঘৰত নিগেটিভ এনাৰ্জি, মৌৰা পাখি যদি আপোনাৰ মূল দুৱাৰত থয় ন, ই ঘৰখনলৈ নিগেটিভ এনাৰ্জি সোমাব নিদিয়ে। ঘৰলৈ মুখ লগা, বেয়া নজৰ, এই সমস্ত বিলাক কাটি দিব পাৰে মৌৰা পাখিয়ে, আৰু মৌৰা পাখিৰ ওচৰত এই শক্তিটো আছে। আৰু আপুনি যেতিয়া পবিত্ৰ জন্মাষ্টমীৰ পবিত্ৰ দিনটোত এইটো আপোনাৰ ঘৰত স্থাপন কৰিব ন, চাওক যিকোনো এটা কাম শুভ সময়ত কৰিলে শুভই হয়, আৰু শক্তিশালী কাম এটা শুভ সময়ত কৰিলেতো আৰু ই অধিক সুফলাফল দিয়ে। তো জন্মাষ্টমীৰ নিশা প্ৰত্যেকে নিজৰ ঘৰত 2 খিলা মৌৰা পাখি আনি মই কোৱা ধৰণে মূল দুৱাৰৰ সন্মুখত বাহিৰ ফালে লগাওক, গোটেই বছৰটো আপোনাক সুফল দিব। চাওক মই যি দুটা কাম কৈছো অতি নগণ্য কাম, অতি সৰু কাম, সকলোৱে এফৰ্ড কৰিব পৰা কাম। মাথো প্ৰয়োজন কিহৰ? আস্থাৰ, বিশ্বাসৰ, শ্ৰমদান। প্ৰত্যেকেই কৰক, আৰু আপোনাৰ ঘৰখনত এই জন্মাষ্টমীৰ নিশা আপুনি এইকেইটা কৰি গোটেই বছৰটো আপুনি শুভ কৰাৰ এটা প্ৰবল সম্ভাৱনা আপোনাৰ ঘৰত আপুনি জাগ্ৰত কৰিব পাৰে। আশা কৰো আজি ভিডিঅ'টোৰ মাধ্যমত এটা সৰু কিন্তু ভাবিব নোৱাৰা বিষয় জনাব পাৰিলো। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, অসমৰ চুকে কাৰণে শ্বেয়াৰ কৰক, যিমানে মানুহে জানিব সিমানে বেছি উপকৃত হ'ব। আপুনি শ্বেয়াৰ কৰা এটা ভিডিঅ'ৰ পৰা যদি এজন মানুহ বা এটা পৰিয়াল উপকৃত হয়, সেয়াটো এক ডাঙৰ পুণ্য যি আপোনাৰ জীৱনত সংযোজন হ'ব। আপুনি আমি সকলো আছো কিয়? পুণ্য অৰ্জন কৰিবলৈ, পুণ্য সঞ্চয় কৰিবলৈ, আৰু আপোনাৰ মোৰ জীৱনত এটা পুণ্য সংযোজন কৰিবলৈ। ধন্যবাদ।